প্ৰথমবাৰৰ বাবে হৈছে আমাৰ সমজিলাবিলাকত আৰু তৃণমূল পৰ্যায়লৈ প্ৰশাসন লৈ যোৱাত আজি আমাৰ অসম চৰকাৰ সক্ষম হৈছে আৰু ইমান সুন্দৰকৈ আপুনি দেখিছে যে পৰিচালনা কৰা হৈছে আৰু আমাৰ প্ৰিজাইডিং আৰু পুলিং অফিচাৰসকল আমাৰ জোনেল আৰু ছেক্টৰ অফিচাৰসকল সকলোখিনি আহি পেলাই পাইছেহি আৰু এতিয়া তেওঁলোকৰ মেটেৰিয়েল সংগ্ৰহ কৰিব ইতিমধ্যে কৰি আছে কৰি উঠি তেওঁলোকে নিজৰ পুলিচ বিষয়াসকলৰ লগত একেলগে একত্ৰিত হৈ আমাৰ বাছসমূহ গোটেইখিনি প্ৰস্তুত আছে তেওঁলোকে ভাত পানী খাই নিজৰ গন্তব্যস্থানলৈ যাব মই ৰাইজক এতিয়াই আহ্বান কৰিব বিচাৰোঁ যাতে আমি সুন্দৰকৈ এই নিৰ্বাচন ভাগ আমি যাতে পৰিচালনা কৰিব পাৰোঁ মৰিগাঁও জিলাৰ যি সুনাম আছে নিৰ্বাচনৰ ক্ষেত্ৰত সেই সুনাম যাতে সদায় অব্যাহত থাকে এনেধৰণৰ কোনো কাৰ্যকলাপ প্ৰদৰ্শন নকৰে যাৰ জৰিয়তে জিলাখন আমি লাজ পাবলগীয়া হ'ব পাৰে সমাজৰ সন্মুখত এনে এচাম ব্যক্তি আছে যিসকলে কেতিয়াবা কাৰোবাৰ উচতনিত বা কেতিয়াবা নিজাববীয়াভাৱে তেনেধৰণৰ কিছুমান আচৰণ কৰে এতিয়া সেই জিলা আয়ুক্ত হিচাপে মই সকলোকে অনুৰোধ জনাইছোঁ যে আমি এটা দল হিচাপে অকল প্ৰশাসন আৰু পুলিচ নহয় আমি সমূহ ৰাইজৰ লগত একেলগে মিলি সুন্দৰকৈ সুচাৰুৰূপে এই নিৰ্বাচন ভাগ আমি পৰিচালনা কৰিব লাগিব আৰু আমি গোটেই অসমক আমি দেখুৱাব পাৰিব লাগিব যে মৰিগাঁও জিলাখনত আমি কোনো অকৃতিকৰ ঘটনা নোহোৱাকৈ প্ৰতিজন দায়িত্ববোধ থকা নাগৰিকে নিজৰ দায়িত্ববোধ পালন কৰি নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি সকলোৱে যাতে সময়মতে ওলাই আহে কেতিয়াবা কি হয় দুপৰীয়া ভাত পানী খাই উঠি একেবাৰে আৰামকৈ ওলাই আহে যাৰ ফলত ৰাতি 2টা-2:30 বজালৈকে তেওঁলোকে লাইনত ৰৈ থাকিবলগীয়া হয় অসুবিধা তেওঁলোকৰে হ'ব সেই অসুবিধাৰ যাতে তেওঁলোকে সন্মুখীন হ'বলগীয়া নহয় ৰাতিপুৱাৰ পৰা যাতে তেওঁলোকে ক্ৰমান্বয়ে আহি থাকে সেই অনুৰোধ জনাব বিচাৰিছোঁ আৰু মোৰ দৃঢ় বিশ্বাস যে আমি সকলো এটা দল হিচাপে মিলি মৰিগাঁৱৰ এটা টীম হিচাপে যদি আমি প্ৰশাসন আৰক্ষী আৰু আমাৰ জনসাধাৰণ নাগৰিকসকল একেলগে আমি যদি মিলি পেলাই আমি এটা দল হিচাপে নিজকে ভাবোঁ তেতিয়াহ'লে সুন্দৰকৈ আমি নিৰ্বাচন ভাগ সম্পন্ন কৰিব পাৰিম ধন্যবাদ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত